নমস্কাৰ দিনটো শিৰোনামৰ সৈতে ষ্টুডিঅ'ত পৰিভা মহন্ত 230 জনলৈ বৃদ্ধি হৈছে অসমৰ কৰোনাত আক্ৰান্তৰ সংখ্যা নতুনকৈ 8 জন লোক কৰোনাত আক্ৰান্ত হৈছে এজন এমএমচিএছ হস্পিটেলত কোৱাৰেণ্টাইনত আছিল আৰু আনগৰাকী এছএমচিএছত আছিল কোৱাৰেণ্টাইনত কাছাৰৰ কোৱাৰেণ্টাইনত থকা 6 জন লোক আক্ৰান্ত হৈছে টুইটাৰ যোগে এই কথা জনাইছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোতে এই পৰ্যন্ত 20 জন আক্ৰান্তক চিনাক্ত কৰা হৈছে ইয়াৰ পূৰ্বে শোণিতপুৰত নতুনকৈ আক্ৰান্ত হৈছিল 6 জন লোক আৰু ইয়াকে লৈ আজিৰ দিনটোত মুঠ 230 জনলৈ বৃদ্ধি হৈছে অসমত কৰোনাত আক্ৰান্তৰ সংখ্যা নতুনকৈ 8 জন লোক কৰোনাত আক্ৰান্ত হৈছে এগৰাকী এমএমচিএছত কোৱাৰেণ্টাইনত আছিল আন এগৰাকী লোক আছিল এছএমচিএছত কোৱাৰেণ্টাইনত আৰু কোৱাৰেণ্টাইনত থকা 6 জনক চিনাক্ত কৰা হৈছে 6 জন লোক আক্ৰান্ত হৈছে টুইটাৰ যোগে এই কথা মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনাইছে আৰু ইয়াকে লৈ আজিৰ দিনটোত এই মুহূৰ্তলৈকে 20 গৰাকী আক্ৰান্তক চিনাক্ত কৰা হৈছে ইয়াৰ পূৰ্বে পুৱাৰ ভাগত আজি শোণিতপুৰত নতুনকৈ আক্ৰান্ত হৈছিল আন 6 গৰাকী লোক পাকিস্তানত ভয়ংকৰ বিমান দুৰ্ঘটনাত 95 জনৰ মৃত্যুৰ আশংকা কৰা হৈছে 99 জন যাত্ৰীসহ বিমানখনত আছিল আন গৰাকী কৰ্মচাৰী অৱতৰণৰ সময়তে দুৰ্ঘটনাত পতিত হয় বিমানখন কৰাচী বিমানবন্দৰত এক ভয়ংকৰ দুৰ্ঘটনা লাহোৰৰ পৰা আহিছিল এই বিমানখন আৰু জিন্দা ইণ্টাৰনেশ্যনেল বিমানবন্দৰত তিনিবাৰকৈ অৱতৰণৰ চেষ্টা চলোৱাৰ পিছতে কাষৰীয়া জনবসতিপূৰ্ণ অঞ্চলত ভূপতিত হয় পাকিস্তান ইণ্টাৰনেশ্যনেল এয়াৰলাইন্সৰ বিমানখন পচন্দ শব্দৰ বিস্ফোৰিত হৈ অগ্নিপিণ্ডত পৰিণত হয় বিমানখন অঞ্চলটোৰ 25 জন বাসিন্দা গুৰুতৰভাৱে আহত হোৱাৰ তথ্য আহিছে বিমানখন পতনৰ কিছু সময় পূৰ্বে বিমানবন্দৰৰ সৈতে বিচ্ছিন্ন হৈছিল যোগাযোগ উদ্ধাৰ অভিযানৰ বাবে ঘটনাস্থলীত উপস্থিত হয় পাক সেনা আৰু আন উদ্ধাৰকাৰী দল কিছুদিন পূৰ্বে পাকিস্তানত মুকলি কৰা হৈছিল বিমান সেৱা লকডাউনৰ বাবে যেহেতু স্থগিত আছিল বিমান সেৱা আৰু বিমান সেৱা পুনৰ আৰম্ভ হোৱাৰ পিছতে আমি জনাইছো এই ভয়ংকৰ দুৰ্ঘটনাৰ খবৰ এই পৰ্যন্ত এজনো যাত্ৰীক মৃত বা জীৱিত অৱস্থাত উদ্ধাৰ কৰিব পৰা হোৱা নাই বহিৰাজ্যৰ পৰা আপোন ঘৰখনলৈ উভতি আহিছে হাজাৰ হাজাৰ শ্ৰমিক উভতনি যাত্ৰাত কুলাই পাছিয়ে নধৰা হৈছে শ্ৰমিকৰ দুখ দুৰ্দশা ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰব্ৰজিত শ্ৰমিকৰ দুখ দুৰ্দশা দিন ৰাতি এক কৰি ঘৰমুৱা হৈছে শ্ৰমিক ৰেলপথ ৰাজপথেৰে খোজকাঢ়িয়েই যাত্ৰা প্ৰব্ৰজিত শ্ৰমিকক লৈ নিৰ্বিকাৰ চৰকাৰ প্ৰশাসন কোনোবা যদি আহিছে খোজকাঢ়ি কোনোবা আহিছে ঠেলাত কোনোৱে আকৌ চাইকেলেৰে যাত্ৰা কৰিছে ইখন ৰাজ্যৰ পৰা সিখন ৰাজ্যলৈ ভোকে লঘোণে এইদৰে এতিয়া বিভিন্ন প্ৰান্তৰ পৰা ঘৰমুৱা হৈছে শ্ৰমিক এই দৃশ্য গোলাঘাটৰ নাগালেণ্ডৰ পৰা কাৰ্বি আংলং অভিমুখে ৰেলপথেৰে খোজকাঢ়ি আহি ৰাইডিঙীয়া তিনিআলিত উপস্থিত হোৱা শ্ৰমিক কেইজনক প্ৰত্যক্ষ কৰাৰ লগে লগে স্থানীয় ৰাইজে আবদ্ধ কৰে ভোকাতুৰ শ্ৰমিক কেইজনক খাদ্যৰ যোগান ধৰাৰ পিছতে গোলাঘাট প্ৰশাসনক খবৰ দিয়ে ৰাইজে কাৰ্বিলঙত অৰিজিনেল ঘৰ বুলি কৈছে তেখেতলোক আহি থকা মই বেগ চেগ লৈ অহা দেখি ৰাখিলোঁ যে সুধিলোঁ যে ক'ৰ পৰা আহিছে কি কথা তেতিয়া তেখেতলোকে ক'লে যে আমি এনেকৈ কাম কৰিবলৈ গৈছিলোঁ নাগালেণ্ড মকচঙত যে এতিয়া গাড়ী ঘোঁৰা পোৱা নাই কাৰণে খোজকাঢ়ি আহি আছোঁ তাৰপৰা সিহঁতে ভোকতো আছিলে আমি দুই এজনৰ লগ লাগি খোৱা ব্যৱস্থাও কিবা কিবি কৰিলোঁ নাগালেণ্ডৰ মুকুকচুঙত বাঁহ পেটৰ কাম কৰিছিল শ্ৰমিক কেইজনে মানে আমাৰ ৰাইডিঙীয়া যোনটো তিনিআলি যে ৰাইডিঙীয়া তিনিআলি ৰাস্তাটো মানে সিহঁতে ৰেলানীৰ ফালৰ পৰা আহি আছিলে মই তেতিয়া ঘৰত আছিলোঁ ঘপককৈ বেগ চেগ লৈ অহা দেখি পিনি মানে মই অকণমান ছাছপেক্ট কৰিলোঁ ক'ৰ মানুহ কি কথা তাৰপৰা মোৰ খুৰা ওচৰত ছাৰ এজন আছিলে ছাৰক ফোন কৰি পিনি মই ক'লোঁ যে মানে সন্দেহবাদী অলপ মানুহ 4জনমান গৈ আছে অকণমান ৰাখকচোন সোধক মই গৈ আছোঁ এই দৃশ্য বঙাইগাঁৱৰ আৰক্ষীয়ে আটক কৰে 40 জনকৈ শ্ৰমিকক শ্ৰীৰামপুৰৰ পৰা বাছেৰে আহি বঙাইগাঁৱৰ ৰাখালডুবিত উপস্থিত হৈছিল শ্ৰমিকসকল আগ্ৰাৰ পৰা শ্ৰীৰামপুৰ হৈ অসমত প্ৰৱেশ কৰা শ্ৰমিকসকলৰ ঘাটত নাই ষ্টাম্প আঠবাটতে বাছৰ পৰা নামি খোজকাঢ়ি ঘৰলৈ যোৱাৰ প্ৰয়াস কৰিছিল স্থানীয় ৰাইজৰ খবৰৰ ভিত্তিত আৰক্ষীয়ে আটক কৰে দলটোক বাঁহৰ কাম কাঠৰ কাম কৰোঁ বুলি কৈছিলে তাত কাম কৰি আছোঁ বুলি কৈছিলে ঠিক আছে ঘৰলৈ যাবলৈ আহিছিলে তেখেতলোকৰ তাৰ কাৰ্বি আংলঙৰ মই এজনৰ লগত যোগাযোগ কৰিছিলোঁ
যে সেইজনে কৈছে যে আমি হয় আমাৰ ঘৰলৈকে আহি আছিলে সিহঁতক আমি মানে ক'ত পাইছে কি কথা আমি লোকেশ্যনটো ধৰিব পৰা নাই কাৰণে অকণ প্ৰব্লেম হৈ আছে 16 মে'টো বঙাইগাঁৱত বন্ধ কণ্টেইনাৰৰ ভিতৰত সোমাই অহা 50জনীয়া শ্ৰমিকৰ দলক আটক কৰিছিল আৰক্ষীয়ে উল্লেখ্য যে দুখ দুৰ্দশাৰ মাজতে বিনা স্বাস্থ্য পৰীক্ষাৰে অসমত দৈনিক এইদৰে শ শ শ্ৰমিক বৰ্হি ৰাজ্যৰ পৰা আহি প্ৰৱেশ কৰাত এক ভয়ংকৰ পৰিৱেশৰ ইংগিত গ্ৰহণ কৰিছে গোলাঘাটৰ পৰা ইউনুছ আলী আৰু বঙাইগাঁৱৰ পৰা উপানন্দ শৰ্মা নিউজ 18 অসম নৰ্থ ইষ্ট ঈদ সমাগত সেয়েহে এতিয়া বজাৰলৈ ওলাই আহিছে ইছলাম ধৰ্মীয় লোকসকল কাল কৰোনাৰ মাজতো কোনো সামাজিক ব্যৱধান নাৰাখি কলগাছিয়া বজাৰত ভিৰ কৰিছে একাংশ লোকে আনকি কণ কণ শিশুক লৈ বজাৰলৈ আহিছে পিতৃ মাতৃ যাৰ বাবে কলগাছিয়াৰ দোকানসমূহ চিল কৰাৰ দাবী বিভিন্ন দল সংগঠন চৰম দায়িত্বহীনতা আক্ৰান্ত বাঢ়িছে ব্যৱধান কমিছে কলকাছিয়া বজাৰত উলংঘা লকডাউন কাপোৰ জোতা চেণ্ডেল আৰু ষ্টেচনাৰী দোকানত নাই কোনো সামাজিক ব্যৱধান ঈদৰ বজাৰ উপলক্ষে কলকাছিয়াৰ লগতে আন বজাৰসমূহতো ব্যাপক ভিৰ কাপোৰ জোতা চেণ্ডেল আৰু ষ্টেচনাৰী দোকান সিল কৰিবলৈ কলকাছিয়াৰ চক্ৰ বিষয়াক স্মাৰক পত্ৰ দাখিল দোকানসমূহ বন্ধ কৰাৰ কাৰণে আমি দাবী জনাইছোঁ আমাৰ দাবী বৰপেটা জিলা প্ৰশাসনলৈ অসম চৰকাৰলৈ আৰু আমাৰ কলকাছিয়া চক্ৰ বিষয়ৰ জৰিয়তে এই দাবী উত্থাপন কৰিছোঁ আমি আশাবাদী অতি সোনকালে কলকাছিয়া ৰাইজৰ যি দাবী এই দাবীৰ প্ৰতি সঁহাৰি জনাই দোকানসমূহ বন্ধ কৰি দিব বুলি আমি আশাবাদী সমগ্ৰ দেশৰ লগতে অসমতো দিনক দিনে বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা কিন্তু কাণসাৰ নাই ৰাইজৰ লকডাউন কিছু পৰিমাণে শিথিল কৰিলেও কলকাছিয়া বজাৰত প্ৰায় সকলো দোকানেই খোলা পৰিলক্ষিত হৈছে বিশেষকৈ কলকাছিয়া বজাৰত থকা কাপোৰৰ দোকান জোতা চেণ্ডেলৰ দোকান আৰু ষ্টেচনাৰী দোকান এই দোকানসমূহৰ লগতে পথৰ ওপৰতো নাই কোনো সামাজিক ব্যৱধান এই দোকানসমূহত বৃহত্তৰ কলকাছিয়া অঞ্চলৰ তিৰোতা মানুহৰ লগতে একাংশ পুৰুষে নিজৰ কণ কণ ল'ৰা ছোৱালীক লৈ ঈদ উপলক্ষে বজাৰ কৰা পৰিলক্ষিত হৈছে কিন্তু কোনেও পালন কৰা নাই সামাজিক দূৰত্ব বিশেষকৈ মানুহবোৰৰ ইমান ভিৰ হৈছে আৰু বিশেষকৈ আমি লক্ষ্য কৰিছোঁ যে মহিলাসকলে তেওঁলোকৰ সৰু সৰু ল'ৰা ছোৱালীক লৈ পেলাই ঈদৰ আগখনত আহি পেলাই কাপোৰ কানি কিনাত ব্যস্ত হৈ গৈছে আৰু ইয়াত লকডাউনৰ কোনো প্ৰভাৱ আমি আচলতে পৰিলক্ষিত হোৱা যেন দেখা নাই আৰু ইয়ে আমাৰ মনত এটা শংকাৰ সৃষ্টি কৰিছে যিহেতু গোটেই পৃথিৱীত আজি কৰোনা মহামাৰীয়ে যি ৰূপ ধাৰণ কৰিছে য'ত লাখ লাখ মানুহ মৃত্যুৰ মুখলৈ গৈছে আমাৰ ভাৰতবৰ্ষতো আজি 1 লাখতকৈ বেছি মানুহ আক্ৰান্ত হৈছে গতিকে তেনেকুৱা পৰিস্থিতিত চৰকাৰে দিয়া নীতি নিৰ্দেশনা যদি আমি পালন নকৰোঁ তেতিয়াহ'লে ই আমাৰ কাৰণে অতি ভয়ানক হৈ উঠিব ঈদ উপলক্ষে আমাৰ অঞ্চলৰ যি বজাৰৰ যি ভিৰৰ অৱস্থা সেয়া চাই যেন আমি আতংকিত হৈ পৰিছোঁ আমি ভয় ভাৱ অনুভৱ কৰিছোঁ ৰাজ্যখনত যিদৰে COVID-19ৰ ভয়াৱহতা দিনে দিনে বাঢ়ি আহিছে ফলত শংকিত হৈ পৰিছে কলগাছিয়াবাসী আজি কলগাছিয়াৰ সচেতন ৰাইজ কলগাছিয়া আঞ্চলিক কাৰবাৰী সন্থা কলগাছিয়া গাঁও পঞ্চায়ত কেইবাটাও NGO ক্লাব কলগাছিয়া মহকুমা সাংবাদিক সন্থা একেলগ হৈ কাপোৰ জোতা চেণ্ডেল আৰু ষ্টেচনাৰী দোকান সিল কৰিবলৈ কলগাছিয়াৰ চক্ৰ বিষয়াক স্মাৰক পত্ৰ দাখিল কৰে এই ক্ষেত্ৰত কলগাছিয়াৰ স্থানীয় প্ৰশাসন তথা বৰপেটা জিলা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় বৰপেটাৰ পৰা ধনজিতা চৰিপো নিউজ 18 অসম নৰ্থ ইষ্ট কেন্দ্ৰীয় চৰকাৰ ষড়যন্ত্ৰত ধ্বংসৰ দিশে আগবাঢ়িছে জৈৱ বৈচিত্ৰ্য সমৃদ্ধিশালী দিহিং পাটকাই হস্তি সংৰক্ষিত বনাঞ্চল কেন্দ্ৰীয় চৰকাৰে কোল ইণ্ডিয়াক মুক্ত কয়লা খননৰ অনুমতি প্ৰদানৰ পিছত ৰাজ্যজুৰি সৃষ্টি হৈছে প্ৰতিবাদ জৈৱ বৈচিত্ৰ্যৰে সমৃদ্ধিশালী দিহিং পাটকাইৰ কি হ'ব তাৰ পূৰ্বে চাওক দিহিং পাটকাই কি হৈ আছে পূৰ্বৰ আমাজন খ্যাত অসমৰ একমাত্ৰ বৰ্ষাৰণ্যখনত একাংশ কোলা বেপাৰী এক্সকেভেটৰৰ দ্বাৰা দিনে নিশাই চলাইছে কয়লা খনন তাৰ ফলত
প্ৰাকৃতিক ভাৰসাম্য বিনষ্ট হোৱাৰ লগতে বনাঞ্চলখনৰ দুষ্প্ৰাপ্য বন্যপ্ৰাণীৰ জীৱনলৈ নামি আহিছে ভয়ংকৰ দুৰ্যোগ। কয়লা মাফিয়াৰ এই কাৰ্য বন্ধ কৰিব লাগিছিল চৰকাৰে, কিন্তু দিহিঙৰ বক্ষ বিদাৰি ৰাজভঁৰাল টনকিয়াল কৰিবলৈহে ওলাইছে কেন্দ্ৰীয় চৰকাৰ। নেশ্যনেল বোৰ্ড ফৰ ৱাইল্ড লাইফৰ অধ্যক্ষ দেশৰ প্ৰধানমন্ত্ৰী। লকডাউনৰ মাজতে এই নেশ্যনেল বোৰ্ড ফৰ ৱাইল্ড লাইফে দিহিং পাটকাই হস্তি সংৰক্ষিত বনাঞ্চলৰ অংশ প্ৰস্তাৱিত চালেকি সংৰক্ষিত বনাঞ্চলত কয়লাৰ মুক্ত খননৰ অনুমতি প্ৰদান কৰিছে কোল ইণ্ডিয়া, যাৰ ফলত সৃষ্টি হৈছে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ। যি সময়ত ৰাজ্যত হস্তি মানুহৰ সংঘাতে অতি ভয়ানক ৰূপ ধাৰণ কৰিছে, তেনে সময়তে দিহিং পাটকাই হস্তি সংৰক্ষিত বনাঞ্চলত কয়লা খননৰ অনুমতি কিয়? ইয়াত মোৰ দেন 600 এলিফেণ্টছ ইয়াত আছে, আৰু যোনটো জেগাত চালেকি নামৰ যোনটো এলিফেণ্ট ৰিজাৰ্ভ ফৰেষ্টত যোনটো অৰ্ডাৰ পাছ কৰিছে, সেই অৰ্ডাৰ পাছ কৰাৰ লগে লগে তাত এটা বহুত ডাঙৰ ইম্পেক্ট আমাৰ ইয়াত পৰিব। যিহেতু আমি ইয়াত কাম কৰি আছোঁ, বহুত দিনৰ পৰা আমি ইয়াতে কাম কৰিছোঁ, আমি এভৰি ডে আমি এটা কল পাওঁ কিহৰ হিউমেন ৱাইল্ড লাইফ কনফ্লিক্টৰ। এভৰি ডে আমি এটা কল পাওঁ। চ' আৰু সেই যোনটো হিউমেন ৱাইল্ড লাইফ কনফ্লিক্ট ডে বাই ডে ইনক্ৰিজ হৈছে, বিকজ কিয় হেবিটেট ফ্ৰেগমেণ্টেশ্যন হৈছে। ইয়াত বহুত বেছিকৈ হেবিটেট ফ্ৰেগমেণ্টেশ্যন হৈছে, চব জেগাতে ৰেম্পেণ্ট এমাউণ্ট অফ ডিফৰেষ্টেশ্যন হৈছে। ইফালে দেশী বিদেশী পৰ্যটকে ভিৰ কৰা আপাৰ দিহিং পাটকাই অভয়াৰণ্যখনত বিভিন্ন সময়ত দুষ্কৃতিকাৰীয়ে ডিগবৈ বন সংমণ্ডলৰ অন্তৰ্গত নাংফাই, জাগুন, লেখাপানী, মাৰ্ঘেৰিটা, ডিগবৈ আদিত মূল্যৱান গছ গছনি কাটি তহিলং কৰিছে। এইসমূহ দুষ্কৃতিকাৰীক নাকি লগাব নোৱাৰা চৰকাৰৰ কয়লা খননৰ অনুমতিক লৈ জাঙুৰ খাই উঠিছে প্ৰকৃতিপ্ৰেমী ৰাইজ। আমি যেতিয়াৰ পৰা লাগি আছোঁ, গ্ৰীণ বাছ ছ'চাইটিয়ে আমি পেপাৰে পত্ৰই এইখিনি বন্ধ কৰিব লাগে বুলি আমি গভৰ্ণমেণ্টক অনুৰোধ জনাইছোঁ। 2014 আমি নৰেন্দ্ৰ মোদীলৈকে এখন লেটাৰ লিখিছোঁ। সেইখন লেটাৰ আজিলৈকে মই একো ৰিপ্লাই পোৱা নাই, আমি একো ৰিপ্লাই পোৱা নাই। আমি এতিয়া এটাই অনুৰোধ কৰিছোঁ যে দিহিং পাটকাই ৰিজনত য'ত য'ত কয়লাখন হৈ আছে অতি সোনকালে বন্ধ কৰক। সততে দিহিং পাটকাইৰ কোলাহীৰাৰ চিণ্ডিকেট চলোৱা বুলি অভিযোগ উঠা কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ মতে, খুব দুৰ্ভাগ্য যে এই দিহিং পাটকাই ৱাইল্ড লাইফ চেংচুৰীৰ বহুতে কৈছে যে তাৰ ভিতৰত বোলে একো হোৱা নাই, কিন্তু একেবাৰে এইটো বোকাত মিছা কথা। দিহিং পাটকাই অভয়াৰণ্যৰ দক্ষিণ পূবৰ সীমাত ডিৰক ৰিজাৰ্ভ ফৰেষ্টৰ ভিতৰত ডিৰক, লিখাজান, নামটক এইবিলাক অঞ্চলতো আজি মাৰ্ঘেৰিটা মহকুমাৰ, তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ বিভিন্ন বৰ্ষাৰণ্য, বিভিন্ন ৰিজাৰ্ভ ফৰেষ্ট যিবিলাকত অবৈধ খনন কাৰ্য চলি আছে, কয়লা খনন কাৰ্য, আনকি দিহিং পাটকাই অভয়াৰণ্যৰ মাজতো গৈ পেলাই, বিশেষকৈ ডিৰক অঞ্চলত গৈ পেলাই এই খনন কাৰ্য কৰিছিলে। এই খনন কাৰ্য মেকানাইজ ইকুইপমেণ্টছ লৈ পেলাই এক্সকেভেটৰ্ছ, ফকলেণ্ড, JCB এইবিলাক ব্যৱহাৰ কৰিছিলে। ইতিমধ্যে ৰাজ্য চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে সামাজিক মাধ্যমত প্ৰবল গণপ্ৰতিবাদ গঢ়ি উঠাত পৰিস্থিতি পৰিদৰ্শনৰ বাবে বন মন্ত্ৰীক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। অহাকালৈ বনমন্ত্ৰী যাব, গতিকে আমি বনমন্ত্ৰীক কৈছোঁ যে বৰ্তমান পৰিস্থিতিটো তেখেতে বুজ লৈ আহিব লাগে। এই ক্ষেত্ৰত কি হ'ব ৰাজ্য চৰকাৰৰ ভূমিকা? কি হ'ব দিহিং পাটকাইক ৰক্ষা কৰিবলৈ আৰম্ভ হোৱা আন্দোলনৰ ভৱিষ্যত? সেয়াই ৰাজ্যখনৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ। কালি আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাক নিৰ্দেশ দিলে যে পাৰ্চনেলি ভিজিট কৰি গোটেইখিনি তথ্য যাতে আমি অনুধাৱন কৰি তেওঁৰ লগতে পৰামৰ্শ কৰিব পাৰোঁ। মই আজি যাব বিচাৰিছিলোঁ। ডিগবৈৰ পৰা ৰীনা কাকতি গগৈৰ সহযোগত ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু দিহিং পাটকাই সন্দৰ্ভত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সম্পাদক পলাশ চাংমাই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। দিহিং পাটকাই বনাঞ্চলত কয়লাৰ মুক্ত খনন কৰিবৰ কাৰণে অনুমতি প্ৰদান কৰা হৈছে। গতিকে অসমৰ মানুহে কোনেও দিহিং পাটকাই বনাঞ্চলত কয়লাৰ মুক্ত খনন হোৱাটো নিবিচাৰে, আৰু সেইবাবে আমি অসমৰ মানুহৰ যি দাবী, সেই দাবীক স্বস্বাক্ষৰে চাবৰ কাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এটা সজাতি দল আহি এই স্থানত উপনীত হৈছোঁ, এই স্থানত আহিছোঁ আমি। গতিকে এই যিটো বনাঞ্চল, এই যিখন পাহাৰ, এই পাহাৰত এই বনাঞ্চলত
প্ৰচুৰ পৰিমাণে সম্ভাৱনা অন্তৰ্নিহিত হৈ আছে। ইয়াত বিৰল জীৱকুল ইয়াত আছে, ইয়াত বিৰল প্ৰজাতিৰ তৃণ তৰু ইয়াত অন্তৰ্নিহিত হৈ আছে, এই পাহাৰত পোৱা যায়। গতিকে এই বনাঞ্চলেই হওক, এই অভয়াৰণ্যই হওক, কেতিয়াও ধ্বংস হোৱাটো আমি অসমৰ মানুহে নিবিচাৰোঁ। দিল্লীয়ে কেৱল মাত্ৰ সম্পদ লুণ্ঠনৰ স্বাৰ্থত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ আন যিবিলাক সম্পদ, সেই সম্পদ ব্যৱহাৰ কৰি আহিছে আৰু তাৰ ব্যক্তিক্ৰম এই যিখন পাহাৰ, এই যিখন অভয়াৰণ্য, এই যিখন বনাঞ্চল, সেই বনাঞ্চলো পৃথক নহ'ল। আমি কোনো কাৰণতে এই বনাঞ্চলখন ধ্বংস হৈ যোৱাটো নিবিচাৰোঁ। বিধ্বংসী ঘূৰ্ণীবতাহ আম্ফানে তছনছ কৰি যোৱা পশ্চিমবংগৰ ভ্ৰমণ কৰি প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰিলে 1000 কোটি টকাৰ সাহায্য। কেন্দ্ৰীয় প্ৰতিনিধিৰ প্ৰতিবেদনৰ পাছত অধিক সাহায্য দিয়াৰ প্ৰতিশ্ৰুতিৰে পশ্চিমবংগৰ পৰা উৰিষ্যা পালেগৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। যোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে প্ৰশংসা কৰি গ'ল বংগকন্যা মমতা বেনাৰ্জীৰ। পশ্চিমবংগত আমফানৰ ধ্বংসলীলা। দুদিনত 80 জনৰ মৃত্যু, পানীত উটি গ'ল কোটি কোটি টকাৰ সম্পত্তি। শুকুৰবাৰে আকাশমাৰ্গেৰে পশ্চিমবংগৰ এই বিধ্বস্ত ৰূপ পৰিদৰ্শন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। কাষত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। পৰিস্থিতি পৰ্যবেক্ষণ কৰি পশ্চিমবংগ চৰকাৰে আৰম্ভ কৰা পুনৰ সংস্থাপন ব্যৱস্থাৰ শলাগ ল'লে প্ৰধানমন্ত্ৰীয়ে। আনকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মুখত শুনা গ'ল মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ প্ৰশংসা। साइक्लोन का नुकसान कम से कम हो, इसके लिए जो भी आवश्यक कदम उठाने चाहिए, उसके लिए राज्य सरकार और केंद्र सरकार ने मिलकर के भरसक प्रयास किया। लेकिन उसके बावजूद भी करीब करीब 80 लोगों के जीवन हम नहीं बचा पाए। হেলিকপ্টাৰেৰে পৰিস্থিতি পৰ্যবেক্ষণৰ পাছত বছিৰহাটত এক উচ্চস্তৰীয় বৈঠকত বহিল প্ৰধানমন্ত্ৰী। এই বৈঠকতো প্ৰধানমন্ত্ৰীৰ সৈতে মিলিত হ'ল বংগকন্যা মমতা বেনাৰ্জী। ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধিৰ সৈতে আলোচনাৰ পাছত প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰিলে পশ্চিমবংগলৈ 1000 কোটি টকাৰ পেকেজ। 80 গৰাকী মৃতকৰ আত্মীয়ক কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা 2 লাখ টকাৰ সাহায্য দিয়াৰ কথাও ঘোষণা কৰিলে প্ৰধানমন্ত্ৰীয়ে। এনে প্ৰতিটো বিপদত পশ্চিমবংগক সৰ্বতোপ্ৰকাৰে সহায় কৰাৰ আশ্বাস प्रधानमंत्री। राज्य सरकार को कठिनाई न हो, इसके लिए एक एडवांस असिस्टेंस के रूप में 1000 करोड़ रुपया भारत सरकार की तरफ से व्यवस्था की जाएगी। साथ साथ जिन परिवारों ने अपने स्वजन खोए हैं, उन परिवारों को प्रधानमंत्री राहत कोष से 2 लाख रुपया, और जिन लोगों को इंजरी हुई है उनको 50,000 रुपये तक की सहायता देने का भी हम प्रधानमंत्री राहत कोष से करेंगे। मैं मेरे पश्चिम बंगाल के सभी भाइयों बहनों को विश्वास दिलाता हूं कि संकट की घड़ी में पूरा देश आपके साथ है। भारत सरकार कंधे से कंधा मिला करके आपके साथ आने वाले सभी कामों में खड़ी रहेगी। এয়াই শেষ নহয়, শীঘ্ৰে ক্ষয়ক্ষতিৰ বুজ ল'বলৈ পশ্চিমবংগলৈ আহিব কেন্দ্ৰীয় চৰকাৰৰ আন এক প্ৰতিনিধিৰ দল। সেই দলৰ প্ৰতিবেদন পোৱাৰ পাছতে কেন্দ্ৰই বৃদ্ধি কৰিব সাহায্যৰ পৰিমাণ। পশ্চিমবংগ কেতিয়াও অকলশৰীয়া নহয়, ৰাজ্যখনক আগুৱাই নিবলৈ সকলো প্ৰকাৰে সহায় কৰিব কেন্দ্ৰই। বছিৰহাটৰ বৈঠকত আমফানে কোবাই যোৱা বংগবাসীক এই অভয়বাণী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। পশ্চিমবংগ ভ্ৰমণ সামৰি উৰিষ্যাত উপস্থিত হ'ল প্ৰধানমন্ত্ৰী। আমফানৰ ত্ৰাসত ত্ৰাহি মধুসূদন সোঁৱৰা উৰিষ্যাৰ পৰিস্থিতিৰ বুজ ল'লে প্ৰধানমন্ত্ৰীগৰাকীয়ে। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। অৰেমুত্ৰ শেহতীয়া খবৰ, ভূটানে এৰিছে কুৰিচু বান্ধৰ পানী, বিপদসীমাৰ ওপৰেৰে বৈছে বেকী নৈৰ জলপৃষ্ঠ। ভূটানত নেৰানে পৰা বৰষুণৰ ফলত বাঢ়িছে পানী। বেকী নদীৰ লগতে আন নদ নদীৰ জলপৃষ্ঠ বৃদ্ধি। বেকী নৈৰ জলপৃষ্ঠ বৃদ্ধিত এতিয়া শংকিত হৈ পৰিছে নৈপৰীয়া লোক। আৰু বিপদসীমাৰ ওপৰেৰে বৈছে বেকী নৈৰ জলপৃষ্ঠ। ভূটানত নেৰানে পৰা বৰষুণৰ ফলত বাঢ়িছে পানী। বেকী নৈৰ লগতে আন নদ নদীৰ জলপৃষ্ঠ বৃদ্ধি হৈছে। বেকী নৈৰ জলপৃষ্ঠ বৃদ্ধিত শংকিত হৈ পৰিছে নৈপৰীয়া লোকসকল।
কৰোনাৰ সংক্ৰমণ আৰু লকডাউনৰ বাবে ঋণাত্মক হ'ব পাৰে ভাৰতৰ জিডিপি 2021 বিত্তীয় বৰ্ষৰ দ্বিতীয়াৰ্ধৰ পৰাহে অৰ্থনীতিৰ বিকাশ ঊৰ্ধ্বগামী হোৱাৰ আশা শুকুৰবাৰে এই ঘোষণা ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ গভৰ্ণৰ শক্তিকান্ত দাসৰ লকডাউনৰ মাজতে সাধাৰণ ৰাইজক সকাহ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ আৰু 3 মাহলৈ আদায় নিদিলেও হ'ব বেংক ঋণৰ EMI বেংকৰ ঋণৰ মৰেটৰিয়াম 31 আগষ্টলৈ বৃদ্ধি লকডাউনৰ বাবে দেশৰ প্ৰায় প্ৰতিটো খণ্ডই সন্মুখীন হৈছে ব্যাপক লোকচানৰ কৰ্মসংস্থাপন হেৰুৱাইছে অগণন লোকে তেনে সময়তে দেশবাসীক সকাহ দিবলৈ দেশৰ কেন্দ্ৰীয় বেংকটোৱে লোৱা সিদ্ধান্তৰ কথা ঘোষণা কৰিলে ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ শক্তিকান্ত দাসে বেংক ঋণৰ EMI আগষ্ট মাহলৈকে আদায় নিদিয়াৰ সকাহৰ লগতে বেংকৰ ৰেপো ৰেট 0.40% কৰ্তন কৰা হৈছে ইয়াৰ দ্বাৰা সাধাৰণ লোকৰ EMI কম হ'ব লগতে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই ৰিভাৰ্ছ ৰেপো ৰেট 3.75% হ্ৰাস কৰি 3.35% কৰিছে এই সিদ্ধান্তৰ ফলত হোম লোন কাৰ লোন পাৰ্চনেল লোন সহ সকলো ধৰণৰ ঋণৰ ওপৰত EMI সস্তা হৈ পৰিব উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে মাৰ্চ মাহতো ৰেপো ৰেট 0.75% কৰ্তন কৰিছিল ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই কিন্তু এই সকাহ দিয়াৰ সমান্তৰালকৈ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ গভৰ্ণৰগৰাকীৰ ঘোষণা চলিত বিত্তীয় বৰ্ষত দেশৰ জিডিপি হ'ব ঋণাত্মক ইফালে লকডাউনৰ কাৰণে বিভিন্ন সামগ্ৰীৰ মূল্য বৃদ্ধি হোৱাৰ আশংকা দেশৰ শীৰ্ষ 6খন ৰাজ্য কৰোনা ভাইৰাছৰ কাৰণে সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে এই ক্ষতি দেশৰ অৰ্থব্যৱস্থাৰ 60% এই ৰাজ্যসমূহৰ বেছিভাগ অঞ্চলেই বৰ্তমান ৰেড জোন বা অৰেঞ্জ জোনত আছে ফলত বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে দেশৰ অৰ্থনীতি 2021 বিত্তীয় বৰ্ষৰ দ্বিতীয়াৰ্ধৰ পৰাহে দেশৰ অৰ্থনীতিৰ বিকাশ ঊৰ্ধ্বগামী হোৱাৰ আশা ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট কোৱাৰেণ্টাইন চেণ্টাৰৰ সকলো নীতি নিয়ম মানি চলাৰ আহ্বান নীতি নিয়ম উলংঘন নকৰিবলৈ কোৱাৰেণ্টাইন চেণ্টাৰ থকা লোকসকলক আহ্বান মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰধানমন্ত্ৰীৰ আহ্বান ৰক্ষা কৰি আমি সকলোৱে ঐক্যবদ্ধভাৱে শৃংখলাবদ্ধভাৱে সামাজিক দূৰত্ব ৰক্ষা কৰি পৰিষ্কাৰ পৰিচ্ছন্ন হৈ কৰোনা মহামাৰীৰ বিৰুদ্ধে যুঁজ দিব লাগিব এই সময়ছোৱাত সকলোৱে স্বাস্থ্য বিভাগে প্ৰস্তুত কৰা নিয়ম নীতি নিষ্ঠাৰে পালন কৰক এই আহ্বান মুখ্যমন্ত্ৰীৰ আমি সকলো পৰিস্থিতিৰ বাবে যুঁজিবলৈ মানসিকভাৱে প্ৰস্তুত থাকিব লাগিব বুলিও তেওঁ মন্তব্য কৰে লগতে নিজে পঢ়া ঐতিহাসিক কানৈ মহাবিদ্যালয়ত কোৱাৰেণ্টাইন চেণ্টাৰ পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে সকলোৰে ওচৰত বিনম্ৰ অনুৰোধ আপোনালোকে স্বাস্থ্য বিভাগে যি পৰামৰ্শ আগবঢ়াইছে সেই পৰামৰ্শ আপোনালোকে সকলোৱে যেন নিষ্ঠাৰে পালন কৰে আমি সকলোৱে এই কথা দৃঢ়তাৰে আমি আমাৰ শক্তি প্ৰদৰ্শন কৰিব লাগিব যে কৰোনা ভাইৰাছৰ বিৰুদ্ধে এইখন যুঁজত আমি জয়ী হ'বই লাগিব গতিকে সেইবাবে আজি অসমৰ প্ৰতিটো বিধানসভা সমষ্টিত পঞ্চায়ত পৰ্যায়লৈকে কোৱাৰেণ্টাইন ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে আৰু মাননীয় বিধায়কসকলেও এই ক্ষেত্ৰত গুৰু দায়িত্ব বহন কৰিছে সাংসদসকলেও বহন কৰিছে আৰু জনপ্ৰতিনিধি তৃণমূল পৰ্যায়ে পঞ্চায়ত পৰ্যায়ে তেখেতসকলেও বিভিন্ন ধৰণৰ দায়িত্ব গ্ৰহণ কৰি চৰকাৰৰ এই লকডাউন কাৰ্যসূচী চলি থকা সময়ত বিভিন্ন ধৰণৰ পদক্ষেপবিলাকক আন্তৰিকতাৰে সহযোগিতা আগবঢ়োৱাৰ বাবে ৰাইজৰ সহযোগিতা থকাৰ বাবে আজি আমি অসমত এতিয়ালৈকে পৰিস্থিতি মোকাবিলা কৰিবলৈ সক্ষম হৈছো ৰাজ্যত এতিয়া বহু লোক হোম কোৱাৰেণ্টাইনত আছে কিন্তু কিমান পালন হৈছে এইসকল লোকে হোম কোৱাৰেণ্টাইন বঙাইগাঁও উত্তৰ শালমাৰ হোম কোৱাৰেণ্টাইনত থকা এজন লোকে এগৰাকী মহিলাৰ ঘৰত উপস্থিত হৈ তেওঁক হত্যাৰ চেষ্টা চলোৱাৰ ঘটনা এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে হোম কোৱাৰেণ্টাইনত থকা লোকৰ অতপালে মহিলাক চোকা অস্ত্ৰৰে আক্ৰমণৰ চেষ্টা প্ৰথম ৰক্ষা মহিলাগৰাকীৰ
বঙাইগাঁৱৰ উত্তৰ শালমাৰা উপ আৰক্ষী চকীৰ অন্তৰ্গত সূত্ৰধৰপাৰাত হোম কোৱাৰেণ্টাইনত থকা এজন লোকে এগৰাকী মহিলাক আক্ৰমণ কৰি হত্যাৰ চেষ্টা চলোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। গাঁওখনৰ ৰুবুল সূত্ৰধৰ নামৰ লোক এজনে হোম কোৱাৰেণ্টাইন হৈ থকা অৱস্থাত ওলাই আহি লাঠিৰে বেয়াকৈ মাৰধৰ কৰিলে এগৰাকী মহিলা। মহিলাগৰাকীৰ ঘৰত উপস্থিত হৈ লোকজনে চোকা দাৰেও আক্ৰমণ কৰিবলৈ উদ্যত হয়। অৱশ্যে সৌভাগ্যক্ৰমে দুই জীয়েকৰ তৎপৰতাত মহিলাগৰাকী কথম্পি ৰক্ষা পৰে। ডাইৰেক্ট মোক একদম হেন্দা মাৰি দিয়ে ঠিক মতে য'তে পাওঁতে মাৰছে। মই আৰু তেল দিয়া শংকা কৰে মই তেল দিয়া হোটেল সানিছোঁ আকে চব মই আৰু কলম বোলো ঐ খানে চব মোক কিয় মাৰিছ ভাই তই কিয় মাৰিছ বুলিয়ে কৈছোঁ। নাই তাই তো মোক সিকো কথা নুশুনে কি মোৰ কথা খালি মোক কোবাই আৰু কোবাই। ভালদৰে চাওক, মাটিত বহি থকাজন হোম কোৱাৰেণ্টাইনত থকা লোকজন। কৰোনাৰ বাবে কণ্টেইনমেণ্ট জোনত পৰিণত গুৱাহাটীৰ কটাহবাৰীৰ পৰা পলায়ন কৰি কিছুদিন পূৰ্বে ঘৰ পাইছিল ৰুবুল সূত্ৰধৰে। তাৰ পিছতেই ৰাইজৰ অভিযোগৰ ভিত্তিত স্বাস্থ্য বিভাগে কৰিছিল হোম কোৱাৰেণ্টাইনৰ ব্যৱস্থা। কিন্তু হোম কোৱাৰেণ্টাইন উলংঘা কৰি মহিলাগৰাকীৰ ঘৰত উপস্থিত হৈ লোকজনে মাৰপিট সংঘটিত কৰে। ৰুবুল সূত্ৰধৰক সংগ দিছিল থানেশ্বৰ সূত্ৰধৰ নামৰ আন এজন লোকে। ঘটনাৰ সময়ত দুয়ো সুৰাসক্ত অৱস্থাত আছিল। ঘটনা সন্দৰ্ভত ভুক্তভোগী পৰিয়ালৰ উত্তৰ শালমাৰা আৰক্ষী চকীত এজাহাৰ দাখিল। পুলিচক জনাইছে কোন থানাত? শালমাৰা থানাত জনাইছে। বৰ্তমানলৈকে কিবা হেৰি লৈছে নেকি? নাই কিছু খবৰ। কৰোনা আতংকৰ মাজতেই হোম কোৱাৰেণ্টাইনত থকা লোকজন ওলাই আহি এনেদৰে মহিলাক আক্ৰমণ কৰা ঘটনাই স্বাভাৱিকতেই শংকিত কৰি তুলিছে অঞ্চলবাসী। বঙাইগাঁৱৰ পৰা উপানন্দ শৰ্মা, নিউজ 18 অসম নৰ্থ ইষ্ট। ডিমা হাছাও জিলা প্ৰশাসনৰ গাফিলতিৰ বাবে চাপৰমুখ ৰেলৱে ষ্টেচনত অনাহাৰে অনিদ্ৰাৰে চেন্নাইৰ পৰা অহা 45গৰাকী যাত্ৰী। দিনৰ 11 বজাতে চাপৰমুখত উপস্থিত হোৱা যাত্ৰীসকলক লৈ যোৱাৰ বাবে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই ডিমা হাছাও জিলা প্ৰশাসনে। ইয়াৰ পূৰ্বেও ডিমা হাছাও প্ৰশাসনৰ সদিচ্ছাৰ অভাৱত বহু যাত্ৰীয়ে জীয়াতু ভুগি আহিছে। আৰু আজি পুনৰ এই 45গৰাকী যাত্ৰীয়ে অনাহাৰে অনিদ্ৰাৰে পুৱাৰে পৰা ইতিমধ্যে ষ্টেচনত আছে, কিন্তু তেওঁলোকক নিয়াৰ ক্ষেত্ৰত এইসকল লোকক ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত কোনো পদক্ষেপ হাতত লোৱা নাই। জনলৈ বৃদ্ধি হৈছে ভাৰতত কৰোনাত মৃত লোকৰ সংখ্যা। বিগত 24 ঘণ্টাত ভাৰতত মৃত্যু হৈছে 148 জনৰ। বৃহস্পতিবাৰে পুৱা 8 বজালৈ মৃত্যু হৈছিল 3435 জনৰ। মহাৰাষ্ট্ৰত সৰ্বাধিক 1454 জন আক্ৰান্তৰ মৃত্যু হৈছে। এই পৰ্যন্ত ভাৰতত আক্ৰান্ত 1,18,447 জন। আৰোগ্য লাভ কৰিছে 48,533 জন লোকে। চিকিৎসাধীন 64,330 জন কৰোনাত আক্ৰান্ত লোক। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলত উদ্ধাৰ হয় এটি মৃত ঢেকীয়াপতীয়া বাঘৰ পোৱালি। প্ৰায় 2 বছৰীয়া মতা বাঘৰ পোৱালিটো বুঢ়াপাহাৰ বনাঞ্চলৰ জনতা বনশিবি এলেকাত মৃত অৱস্থাত উদ্ধাৰ কৰে বন বিভাগৰ লোকে। উদ্যান কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে আন বাঘৰ সৈতে যুঁজত লিপ্ত হৈ পোৱালিটোৰ মৃত্যু ঘটিছে। মৰণোত্তৰ পৰীক্ষাৰ অন্তত NTCৰ নীতি অনুসৰি ঢেকীয়াপতীয়া বাঘৰ এই পোৱালিটোৰ মৃতদেহ সৎকাৰ কৰিছে বন বিভাগে। বিগত 2 মাহত 3টা বাঘৰ মৃত্যু হৈছে কাজিৰঙাত। কোৱাৰেণ্টাইনত এপিচিচিৰ সভাপতি ৰিপুণ বৰা, পত্নীসহ ৰেডিছন ব্লুত কোৱাৰেণ্টাইনত আছে। ৰিপুণ বৰা তেওঁৰ পত্নী ৰেডিছন ব্লুত কোৱাৰেণ্টাইনত ৰখা হৈছে। ৰাজধানী এক্সপ্ৰেছ যোগে দিল্লীৰ পৰা আহিছিল তেওঁলোক। বিগত 58টা দিন পত্নীসহ দিল্লীত বাহৰ পাতি আছিল। সৰুসজাই ষ্টেডিয়ামত স্বাব সংগ্ৰহ কৰা হৈছে। 2 স্বাব সংগ্ৰহ কৰাৰ পাছত কোৱাৰেণ্টাইনত ৰখা হৈছে। বৰ্তমান গুৱাহাটী মহানগৰীৰ ৰেডিছন ব্লুত কোৱাৰেণ্টাইনত আছে এপিচিচিৰ সভাপতি ৰিপুণ বৰা আৰু তেওঁৰ পত্নী। পৰহি দিল্লীৰ পৰা ৰাজধানী ট্ৰেইনত আহি যোৱাকালি ৰাতি 9:30 বজাত আহি গুৱাহাটী পালোহি আৰু কোভিড-19ৰ চৰকাৰী বিধি ব্যৱস্থা মতে সৰুসজাই ষ্টেডিয়ামত গৈ
আমাৰ স্বাস্থ্য পৰীক্ষা কৰি সোৱাবৰ চেম্পল দি আমাক চৰকাৰে যি কোৱাৰেণ্টাইন কৰিছে মোক আৰু মোৰ পত্নী মনিকা বৰাক, আমি সেইমতে ৰেডিশ্যন হোটেলত বৰ্তমান কোৱাৰেণ্টাইন হৈ আছোঁ। কোৱাৰেণ্টাইন চেণ্টাৰত আগবঢ়োৱা সুস্বাদু খাদ্য তালিকাৰ ফটো বৰ্বৰ হৰফেৰে প্ৰকাশ কৰাৰ পাছত এতিয়া ওলোটা খোৱা ৰাজ্য প্ৰশাসনৰ। নিম্নমানৰ খাদ্যবস্তুৰ বাবে হাহাকাৰ লগাৰ সময়তে নগাঁৱৰ কোৱাৰেণ্টাইন চেণ্টাৰসমূহ বিবাহ ভৱন নহয় বুলি ঘোষণা স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এদিন মানুহে বিয়া খাব অহা বুলি ভাবিব নালাগে। বহুত মানুহে ভাবি লৈছে যে আমি কাৰোবাক বিয়া সবাহত মাতিছো। ৰাজ্যৰ ঠায়ে ঠায়ে কোৱাৰেণ্টাইন চেণ্টাৰত চৰম হাৰাশাস্তিৰ সন্মুখীন হাজাৰ হাজাৰ লোক। উপযুক্ত খাদ্য পোৱা নাই বুলি উত্থাপিত হৈছে অভিযোগ। এই ক্ষোভ অসন্তুষ্টিৰ মাজতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক প্ৰকাৰ সকিয়নি, বিবাহ ভৱন নহয় কোৱাৰেণ্টাইন চেণ্টাৰ। একেদিন মানুহে বিয়া খাব অহা বুলি ভাবিব নালাগে। বহুত মানুহে ভাবি লৈছে যে আমি কাৰোবাক বিয়া সবাহত মাতিছো। সেইটো নহয়, ইয়াত সেলফ হেল্প। কাৰণ আজিৰ দিনটো এনেকুৱা মাস্ক আৰু ছ'চিয়েল ডিষ্টেন্সত আমি আছো। আজিৰ দিনটোত পিতৃৰ মৃত্যু হলে লৰাই মুখাগ্নি কৰিবৰ কাৰণে 7 বাৰ চিন্তা কৰি আছে যে টেষ্ট ৰিপৰ্ট পাইছো নে নাই। এনেকুৱা এটা ভয়াৱহ পৰিৱেশ। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হুংকাৰ দিছে ঠিকেই, কিন্তু বিবাহ ভৱনৰ বিলাসিতাটো দূৰৰে কথা, সাধাৰণ স্বাস্থ্যসন্মত খাদ্যৰ পৰাও বঞ্চিত কোৱাৰেণ্টাইনত থকা লোক। এয়া নগাঁৱৰ কামপুৰ মহাবিদ্যালয়ত স্থাপন কৰা কোৱাৰেণ্টাইন চেণ্টাৰৰ দৃশ্য। শুনক, এইসকল লোকে নিশা কিয় কোঠাৰ বাহিৰলৈ ওলাই আহি কৰিছে প্ৰতিবাদ। এইটো চাওক, এইটো উখোৱা চাউলৰ দিছে, এই দালিটোত হালধি বেছি, নিমখ নাই দিয়া। এইটো হ'ল আলুৰ ভাজি, এইটো কিবা আজি 2খন ভাজি দিছে। এনেই ডেইলি এয়া কবিয়ে ৰঙালাওৱে দিয়ে, চয়াবিন 2 দুপোন আহে, লাও 2 দুপোন। কাৰণ হেমন্ত ছাৰে কৈছে 500 টকা দিছোঁ। 500 টকাততো এয়া খানা নাহে। আমি জনাত আজি আমাৰ 3 দিন নে 4 দিন হ'ল ইয়াত আমি এনেকৈ খানা খাবলৈ পাই আছোঁ। একে অভিযোগ তেজপুৰৰ 3 মাইল ছটাই চাপৰিৰ গুৰুকুল গ্ৰামাৰ ইংলিছ স্কুলত স্থাপন কৰা কোৱাৰেণ্টাইন চেণ্টাৰৰ। ইয়াতো একেই অভিযোগ, এটুপি বিশুদ্ধ খোৱা পানীৰ অভাৱ কোৱাৰেণ্টাইন চেণ্টাৰত। নাই পৰ্যাপ্ত খাদ্য। খাবৰ কাৰণে আমাৰ কোনো পানীৰ সুবিধা নাই। যিখন সময়ত আমাক খাবৰ কাৰণে দিয়ে ব্ৰেকফাষ্ট বা লাঞ্চ, সেই সময়ত মাত্ৰ এইটো বটলৰ 250 মিলি পানী আমাক দিয়ে। এই পানীয়ে আমি বাকীখন সময়লৈকে হেৰি কৰিবলগীয়া হয়, কাৰণ আমি বাহিৰত যাব নোৱাৰোঁ। কিমান দিন ধৰি আছে? মই আজি 2 দিন ধৰি আছোঁ ইয়াত। সমস্যা একে সকলোৰে। বাথৰুম পৰিষ্কাৰ নাই আৰু পজিটিভ কেছ ওলাইছে। পজিটিভ কেছৰ চেনিটাইজ কৰা নাইকিয়া। চেনিটাইজ কৰি দিছে পুৱা, কিন্তু আমি য'ত মাৰিব কৈছোঁ তেওঁলোকে তাত মৰা নাই, আমাৰ ডিউটি নহয় বুলি কৈ গুচি গৈছে। থাকিবলৈ কোঠা নথকাৰ ফলত নিশা 12 বজাৰ পৰা গুৰুকুল বিদ্যালয়ৰ চৌহদত বননিত বৰষুণতে তিতি বুৰি যুৱতী মহিলাসহ সকলোৱে কটাবলগীয়া হৈছে সময়। কলকাতাৰ পৰা আহিছোঁ, আজি 3 দিন হৈ গ'ল। এনেকৈ আছোঁ, তাতে এনেকৈ থৈ দিছে আমাক। ইমান মানুহ আহিছে, বাহিৰৰ জেগাৰ পৰা মানুহ থাকিবলৈ। এতিয়া আমি যোৱাকালি ৰাতি ইয়াত আহিলোঁ। যোৱাকালি ৰাতি পেলাই গোটেই বাহিৰতে আছোঁ। এতিয়া ৰাতিপুৱা শুনিছোঁ ইয়াতে বহুতকেইটা কেছ চলাইছে। আমি ইয়াতে কেনেকৈ থাকিম বাৰু? অসুবিধা হৈ গৈছে, সেইটো কাৰণে আমি ইমান দূৰত থাকিব লগা পৰিছে, ডিষ্টেঞ্চ মেইনটেইন কৰি। কিন্তু ইমানৰ পাছতো স্বাস্থ্যগৰাকীৰ মন্তব্যই স্বাভাৱিকতে উদ্বেগ ঘটাইছে প্ৰশ্নৰ। এইসকল লোকে প্ৰকৃতাৰ্থত বিচাৰিছে নেকি বিয়াৰ দৰে অভ্যৰ্থনা? কোৱাৰেণ্টাইন হোৱা মানে পেট ভৰাই ভোকৰ এসাঁজ ভাত, পিয়াহৰ এটুপি পানী খোৱাৰ অধিকাৰ নাইকিয়া হ'ল নেকি এওঁলোকৰ? ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মহামাৰী কৰোণাক কেৰেপ নকৈ ৰাজপথৰ কাষতে গাড়ী ৰখাই টিকটকত ব্যস্ত হ'ল পিতৃ-মাতৃ। এই খবৰ জনাম এটা বিৰতিৰ পাছত। क्या बोले नाले की जान, मौला सलामत रखे सबको। अपन जा रहे हैं मुंबई से आसाम। टिकटकत व्यस्त पितृ भाई सबके लिए दुआ करना। ৰাজপথৰ কাষত পৰি আছে দুমহীয়া সন্তান।
মাতৃৰো নাই খবৰ পাৰ্টিত ব্যস্ত সকলো জামাতিৰ দৰে একেখন কাহিতে খাই আনন্দত বুৰ গৈছে পিতৃ মাতৃৰ লগতে এজাক মানুহ ক্ৰেডেলত পৰি থকা শিশুটিক চাবলৈ আহৰি নাই কাৰো পৰিণতিত কৰোনাত আক্ৰান্ত হ'ল দুমহীয়া দিব শিশুটি হাৰি নগ'ল পিতৃ ছয়ফুদ্দিনৰ লগতে মাতৃও 19 মে'ত হোজাই জিলাৰ দেৱস্থানৰ তিনিওৰে শৰীৰত ধৰা পৰিল কোভিড-19ৰ অৱস্থিতি কৰোনাই গ্ৰাস কৰা মুম্বাইৰ পৰা বন্ধুবৰ্গৰ সৈতে উভতি আহিছিল ছয়ফুদ্দিনৰ পৰিয়ালটো मौला सलामत रखे सबको अपन जा रहे हैं मुंबई से आसाम और अपना भाई जा रहे हैं भाई नासिक क्रॉस कर लिए बिहार भाई सबके लिए दुआ करना কৰোনাক কেৰেপ নকৰি ৰাজপথৰ কাষতে গাড়ী ৰখাই ছয়ফুদ্দিনৰ লগতে সাংগু পাংগুৱে এইদৰে টিকটক কৰা ভিডিঅ' এতিয়া ভাইৰেল হৈছে ছ'চিয়েল মিডিয়াত এই ভিডিঅ'ই উদঙাই দিছে পিতৃ মাতৃৰ দায়িত্ব জ্ঞানহীনতা যাৰ বাবে দুমহীয়া শিশুটি কৰোনাত আক্ৰান্ত হোৱাৰ লগতে কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হ'ল হোজাইৰ দেৱস্থান আৰু কাৰ্বি আংলঙৰ হাওৰা ঘাটক আনফালে গুৱাহাটীৰ ফেৰীঘাটতো ফুটুকাৰ ফেনত পৰিণত হ'ল সামাজিক দূৰত্ব মানি চলাৰ আহ্বান প্ৰশাসনৰ আহ্বানলৈ কেৰেপ নকৰিলে উত্তৰ গুৱাহাটীলৈ যাবলৈ ফেৰীঘাটত গোট খোৱা ৰাইজে প্ৰশাসনৰ নিৰ্দেশ ফুটুকাৰ ফেনত পৰিণত হোৱাৰ পাছতেই ফেৰী সেৱা বন্ধ কৰাৰ হুংকাৰ জল পৰিবহণ বিভাগৰ মই নিজে চিঞৰি আছো ৰাইজক যে আপোনালোকে হেৰি কৰক কাৰণ সিখন ফেৰী নোহোৱাৰ পৰা এখন ফেৰীত অলপ ভিৰ হৈছে এতিয়া আমি এৰিও যাব নোৱাৰো মানুহখিনি বুজিছে নাই গতিকে আমি যিখিনি পাৰো আমি যিখিনি অনুমতি পাম সেইখিনি পঠাম আৰু উপায় নাই এই দৃশ্য কাজিৰঙাৰ শুকুৰবাৰে পুৱা বিদ্যুতৰ বিল দিবলৈ এইদৰে গাতে গা লগাই শাৰী পাতিলে 150ৰো অধিক লোকে আৰক্ষীৰ লোক আহিও শৃংখলাবদ্ধ কৰিব নোৱাৰিলে ৰাইজক কৰোনা আক্ৰান্তৰ সংখ্যাই কাহানি বাই 200 ঘৰ অতিক্ৰম কৰাৰ পাছতো এতিয়াও গা লৰা নাই ৰাজ্যৰ একাংশ লোকৰ এই অব্যৱস্থা অব্যাহত থাকিলে অধিক ভয়ংকৰ হোৱাৰ সম্ভাৱনা আছে পৰিস্থিতি ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট উভৈছো বিৰতিৰ পাছত তেজপুৰ কৰোনাত আক্ৰান্ত হৈছে এটি 8 বছৰীয়া শিশু বিহাৰৰ পৰা ৰেলেৰে আহিছিল অভিভাৱকসহ শিশুটি এখন হোটেলৰ কোৱাৰেণ্টাইন কৰা হৈছিল পৰিয়ালটো শোণিতপুৰত কৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈছে 4 গৰাকীলৈ আৰু যেহেতু শোণিতপুৰ জিলাত নতুনকৈ অন্তৰ্ভুক্ত হৈছে কৰোনা আক্ৰান্তৰ তালিকাত আমি জনাইছো শেহতীয়া খবৰ শেহতীয়াকৈ 4 গৰাকী লোক শোণিতপুৰৰ কৰোনাত আক্ৰান্ত হৈছে আৰু তেজপুৰৰ পৰা আহিছে শেহতীয়া খবৰ যে 8 বছৰীয়া এটি শিশু কৰোনাত আক্ৰান্ত হৈছে আৰু এই শিশুটি অভিভাৱকসহ বিহাৰৰ পৰা ৰেলেৰে আহিছিল আৰু তাৰ পাছতে কৰোনাত আক্ৰান্ত হৈছে এখন হোটেলত কোৱাৰেণ্টাইন কৰা হৈছিল এই পৰিয়ালটো কোৱাৰেণ্টাইনত থকা অৱস্থাতে কৰোনাত আক্ৰান্ত হৈছে 8 বছৰীয়া এই শিশুটি আৰু তেজপুৰ সাংবাদিক হেমন্ত ৰথৰতে আমি সংযুক্ত হৈছো শেহতীয়া খবৰ বাবে হেমন্ত এতিয়া 8 বছৰীয়া শিশু আক্ৰান্ত হৈছে আৰু কি তথ্য আছে এই সন্দৰ্ভত হয় ইভাগ ক'ব লাগিব স্বাভাৱিকভাৱে উদ্বেগজনক খবৰ কিয়নো 24 ঘণ্টাত ক্ৰমাৎ অস্বাভাৱিক হাৰত বৃদ্ধি পাবলৈ লৈছে কোভিড-19ৰ সংখ্যা কিয়নো যোৱা নিশা 7জন আৰু পুৱা 2জন ব্যক্তি অৰ্থাৎ 9জন ব্যক্তিৰ শৰীৰত কোভিড-19 পজিটিভ ধৰা পৰাৰ পিছত বিয়লি ভাগত পুনৰ 6জন ব্যক্তিৰ শৰীৰত কোভিড-19 পজিটিভ ধৰা পৰিছিল আৰু বিশ্বনাথৰ 2জন দৰঙৰ এজন আৰু শোণিতপুৰত 3জন ব্যক্তি আছিল তাৰ লগত শোণিতপুৰৰ আৰু এজন সংযোজন হৈছে কিয়নো উল্লেখ কৰিব লাগিব এতিয়া 8 বছৰীয়া শিশু শেহতীয়াকৈ সংক্ৰমিত হৈছে এই শিশুটি অভিভাৱকৰ লগত বিহাৰৰ পৰা আহিছিল আৰু তেওঁলোকে ৰেলেৰে আহি গুৱাহাটীত উপস্থিত হৈ গুৱাহাটীৰ পৰা তেওঁলোক আহি তেজপুৰ বিশ্ববিদ্যালয়ৰ যি জোনেল কোৱাৰেণ্টাইন চেণ্টাৰ তাত তেওঁলোকক স্ক্ৰিনিং কৰাৰ পিছত তেওঁলোকক এখন হোটেলত তেজপুৰত ৰখা হৈছিল আৰু এই শিশুটি যিটো শিশু 8 বছৰীয়া শিশু এই শিশুটি শেহতীয়াকৈ আক্ৰান্ত হৈছে আৰু খন্তেক সময়ৰ পূৰ্বে এই কথা নিশ্চিত কৰিছে স্বাস্থ্য বিভাগে তথা জিলা প্ৰশাসনে আৰু ইয়াৰ পিছতে শিশুটি অভিভাৱকসহ TMC লৈ যোৱা হৈছে ইভা
হয় আৰু শিশুটি আপুনি জনাইছে যে বিহাৰৰ পৰা তেওঁ ৰেলেৰে আহিছিলে কোৱাৰেণ্টাইনত আছিল গতিকে এই শিশুটিৰ লগত তেওঁ পৰিয়ালৰ লোক যিহেতু আছিল অভিভাৱকৰ সৈতে আছিল বা তেওঁলোকৰ সংস্পৰ্শলৈ ৰেলত আৰু লোক আহিছিল তেওঁলোকক হোটেলত কোৱাৰেণ্টাইনত ৰখা হৈছিল গতিকে শোণিতপুৰ জিলা প্ৰশাসনৰ বাবে প্ৰত্যাহ্বান যিহেতু তেওঁলোকৰ লগতে আন যথেষ্ট সংখ্যক লোকৰ এতিয়া স্বাস্থ্য কোৱাৰেণ্টাইনত থকা লোকৰ নিয়মিত স্বাস্থ্য পৰীক্ষা কৰিব লাগিব আৰু কোনো লোক আক্ৰান্ত হৈছে নেকি বা আৰু বহুখিনি এটা দায়িত্ব আহি পৰিছে হয় এইবাৰ এটা কথা উল্লেখ কৰিব লাগিব নিশা যি 7গৰাকী ব্যক্তি কোভিড পজিটিভ ধৰা পৰিছিল তাত গীতা চেত্ৰী এইগৰাকী মহিলা শ্বেৰপা উপাধি এজন ব্যক্তিলৈ বিবাহ হৈছিল সেই সূত্ৰে তেওঁ গীতা শ্বেৰপা বুলি জনা যায় কিন্তু সেই গীতা শ্বেৰপাৰ যি 18মহীয়া পুত্ৰ আছিল ললিত শ্বেৰপা সেই ললিত শ্বেৰপাৰ শৰীৰত COVID-19 ধৰা পৰিছে মাতৃৰ লগতে কিন্তু তেওঁলোকৰ আন এটা সন্তান আছিল 4 বছৰীয়া সন্তান সেই সন্তানটি কিন্তু COVID-19 পজিটিভ ধৰা পৰা নাই তেনেদৰে এই শিশুটিৰ ক্ষেত্ৰতো একেই কথা কিয়নো শিশুটি আক্ৰান্ত হৈছে কিন্তু অভিভাৱক পিতৃ বা মাতৃ কিন্তু আক্ৰান্ত হোৱা নাই কিন্তু এটা কথা উল্লেখ কৰিব লাগিব শোণিতপুৰ জিলা প্ৰশাসনৰ বাবে সঁচাকৈ তীব্ৰ প্ৰত্যাহ্বান হৈ পৰিছে কিয়নো ক্ৰমাৎ অস্বাভাৱিক হাৰত বৃদ্ধি পাবলৈ ধৰিছে আৰু 24 ঘণ্টাৰ ভিতৰত 16জনকৈ ব্যক্তিৰ শৰীৰত ধৰা পৰিছে আৰু এই শিশুটি অভিভাৱক তেওঁলোক ৰঙাপৰাৰ দৰাচলতে ৰঙাপৰাৰ মালিকজনৰ ঘৰ তেওঁলোক বিহাৰৰ পৰা আহিছিল আৰু বিহাৰৰ পৰা অহাৰ পিছতে তেওঁলোক সংক্ৰমিত হৈ আহিছিল বুলি সন্দেহ কৰা হৈছে আৰু তেওঁলোকক হোটেলত ৰখাৰ পিছত পিতৃ মাতৃ আৰু শিশুটিয়ে চোৱাত পৰীক্ষাৰ বাবে পঠিয়াইছিল কেম্প হৈছিলে কিন্তু শেহতীয়াকৈ শিশুটিহে আক্ৰান্ত হৈছে আৰু ইয়াৰ পিছতে শিশুটিক অভিভাৱক TMCHলৈ লৈ যোৱা হৈছে ইবা হয় হেমন্ত দত্ত এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো বিৰতিৰ পাছত শিলচৰ মেডিকেল কলেজৰ এগৰাকী ৱাৰ্ড বয় হাইড্ৰ হুছেইন লস্কৰ কৰোনাৰ বিৰুদ্ধে যুঁজত আগশাৰী সৈনিক হিচাপে শেহতীয়াকৈ চৰ্চিত হৈছে এইগৰাকী ৱাৰ্ড বয়ৰ নাম এতিয়া আগবঢ়াইছো কৰোনা যুদ্ধ হাইড্ৰ হুছেইন লস্কৰৰ সৈতে আমাৰ এক এক্সক্লুচিভ প্ৰতিবেদন অসমৰ প্ৰথম কোভিড পজিটিভ পেচেণ্ট মহম্মদ জামালুদ্দিন আৰু প্ৰথম মৃতক ঘোষণা কৰা পেচেণ্ট ফয়জুল হক বৰভূঞা সেই দুজনক এজনী মানুহ তাতে সেৱা শুশ্ৰূষা কৰিছিলে শিলচৰ মেডিকেল কলেজত তাৰ লগতে আমি উপস্থিত আছোঁ হাইড্ৰ হুছেইন লস্কৰ হাইড্ৰ আপুনি কওক ফাৰ্ষ্ট তাতে গৈ আমি ভিজুৱেলছ দেখিছোঁ খোৱা বস্তু দিছে কিবা কিবি দিছে ফাৰ্ষ্ট ফিলিংটো কি আছিল ভয় খাইছিলে নেকি ভয় খোৱা নাই পিপিকিট পিন্ধি মই ওচৰত কি এই মৰম কৰি ওচৰত কি খানি কিনি দিছোঁ আপুনি দেখিছে ওচৰত কি খানি কিনি দিছোঁ আৰু মানুহৰ লগত ভাল বিহেভ কৰিছোঁ দুইজন পেচেণ্টটো ভাল হৈ গৈছে জামালুদ্দিন আৰু চাইবুৰ ৰহমান ভাল হৈ গৈছে এই দুইজনৰো মই খোৱা বস্তুখিনি পাছত গৈ দিছোঁ তেখেতত এই যিজন ঢুকালে এই চাইবুৰ যেদিন জামালুদ্দিন যিজন ঢুকালে এই ফয়জুল হক যিজন ঢুকালে সিজনো দেখিব বহি আছে মই তাৰো খানি কিনি দিছোঁ সিজনো খাইছে মই পিপিকিট পিন্ধি গৈছোঁ মই মোৰ প্ৰিন্সিপাল ছাৰ আৰু মোৰ ছুপাৰিণ্টেণ্ডেণ্ট ছাৰ দুজনে কৈছে যে ভালদৰে পেচেণ্টক দেখিবা মই ভালদৰে চাইছোঁ পেচেণ্টটো মই মৰম কৰি চাইছোঁ মানুহৰ কাৰণেতো মানুহ ইয়াৰ কাৰণে মই এইখিনি কৰিছোঁ মানৱিকতাৰ কাৰণে মই ওচৰত যাই মানুহে কৈ থাকে যে দূৰৰ পৰা পেচেণ্টখিনি দেখি থাকে কোভিড পেচেণ্টৰ মানুহে নাচায় মই ওচৰত গৈ পেচেণ্টখিনি চাইছোঁ তাৰপিছত আপোনাৰ ইনষ্টিটিউচন কোৱাৰেণ্টাইন হৈছে হোম কোৱাৰেণ্টাইনো হৈছে ঘৰত কেনেকৈ ইনষ্টিটিউচন কোৱাৰেণ্টাইন ঘৰত গৈছে ঘৰত মানুহ অলপ ভয় পাইছিলে ন ঘৰৰ মানুহে ভয় পোৱা নাই মই খালি এইখিনি কৰিছিলোঁ মই মোৰ ছোৱালীখিনি আৰু মোৰ ৱাইফক মই মোৰ ৰিলেটিভৰ ঘৰত দি দিছোঁ তাত আৰু মই এলোন ৰৈছোঁ মোৰ ঘৰত যে মোৰ কিবা হ'লে মোৰ পৰিয়ালৰ বা আন মানুহৰ একো নহয় ইয়াৰ কাৰণে মই এলাৰ্ট আছিলে কি মেছেজটো দিব বহুত কেতিয়া আপোনাৰ লগত ফ্ৰণ্টলাইন ৱাৰিয়াৰ্ছ হয় তো কি মেছেজটো দিব ভয় খাব নালাগে চবক সাৱচিত কৰিব লাগে মই ইমান ডাঙৰ একো নহয় মই এজন ৱাৰ্ড বয় হয় মই ৱাৰ্ড বয় যিখিনি মই পাৰিছোঁ মৰম কৰি কাম কৰিছোঁ মোৰ লগত যিখিনি আৰু ৱাৰ্ড বয় ৱাৰ্ড গাৰ্ল আৰু নাৰ্ছিং ষ্টাফ ডক্টৰ ছাৰ যিখিনি আছে চবে মৰম কৰি শিলচৰ মেডিকেলত ইমান মৰম কৰে কাম কৰিছোঁ এইটো এৱাৰ্ড দিব লাগিব মই কৈছোঁ যে শিলচৰ মেডিকেল কলেজত এটা মডেল কোভিড ইউনিট বুলি ভাবিব লাগিব শিলচৰ মেডিকেল কলেজত
হাজোৰ হয়গ্ৰীব মাধৱ মন্দিৰৰ বিষ্ণু পুষ্কৰ সৰোবৰত হৈছে মাছৰ অস্বাভাৱিক মৃত্যু অক্সিজেনৰ অভাৱত মাছৰ মৃত্যু হোৱা বুলি সন্দেহ কৰিছে স্থানীয় লোকে ইতিমধ্যে ঐতিহ্যমণ্ডিত পুখুৰীটোত মাছৰ মৃত্যুৰ সন্দৰ্ভত অনুসন্ধান অব্যাহত ৰাখিছে মীন বিশেষজ্ঞসকলে আৰু ইফালে লকডাউনৰ ক্ষতিগ্ৰস্ত মীন পালকক সকাহ দিবলৈ মাছৰ পোনা দিয়াৰ পদক্ষেপ লৈছে মীন উন্নয়ন নিগমে হাজোৰ বিষ্ণুপুৰৰ পুখুৰীত জাকে জাকে মৰিছে মাছ অক্সিজেনৰ অভাৱ নে আন কিবা হাজোৰ মাধৱ মন্দিৰৰ বিষ্ণুপুৰৰ সৰোবৰত জাকে জাকে মৰিছে মাছ বৃহস্পতিবাৰৰ নিশাৰ পৰা মৰিছে মাছ মৃত মাছ উপঙি উঠিছে পানীত ধাৰাসাৰ বৰষুণৰ বাবে অক্সিজেনৰ অভাৱত মাছৰ মৃত্যু হোৱা বুলি সন্দেহ কৰিছে স্থানীয় ৰাইজে অগ্নি নিৰ্বাপক বাহিনীয়ে অক্সিজেনৰ ব্যৱস্থা কৰিছে সৰোবৰটোত বহু মাছ এতিয়াও অলসভাৱে ঘূৰি ফুৰা পৰিলক্ষিত হৈছে পুৱাই মৃত মাছ চাবলৈ ভিৰ কৰে স্থানীয় লোকে বৰষুণো দি আছে তাৰ লগত আমাৰ মাছৰ সংখ্যাটো বহুত বাঢ়িছে আৰু কাছ মাছ একেলগে ইমান আমাৰ সংখ্যা বাঢ়িছে গতিকে সেইকাৰণে আমাৰ এটা অক্সিজেন লেভেলৰো সমস্যা আহিছে তাৰ লগে লগে আমাৰ পুখুৰীটো ইমান দ বোকাও বহুত আছে আৰু গতিকে আমাৰ অলপমান চাইণ্টিফিকেলি ঠিক কৰিবৰ কাৰণে আমাৰ বিশেষজ্ঞসকল আহিছে তেওঁলোকে পাইছে যে ইয়াতে এমনিয়াৰ লেভেলটো যথেষ্ট পৰিমাণে বাঢ়ি গৈছে আৰু সেই এমনিয়াৰ লেভেলটো কমাবৰ কাৰণে তেওঁলোকে মেডিচিন দিছে আৰু অক্সিজেন লেভেলটো বঢ়াবৰ কাৰণেও মেডিচিন দিছে এইখিনিতো আমি টেম্পৰেৰীহে কৰিছোঁ পাৰ্মানেণ্ট চলিউশ্যনৰ কাৰণে এটা প্ৰজেক্ট ফিচাৰী ডিপাৰ্টমেণ্টত ইতিমধ্যে ছাবমিট কৰিছে ইফালে লকডাউনৰ বাবে ক্ষতিগ্ৰস্ত হোৱা মীন পালকক সকাহ দিবলৈ প্ৰচেষ্টা চলাইছে মীন উন্নয়ন নিগমে বহু বিলত মেলি দিছে মাছৰ পোনা নগাঁৱৰ আমনিৰ মেৰ বিলত বৃহৎ পৰিমাণৰ মাছ এৰে নিগমে নিগমৰ পৰিচালন সঞ্চালক অনুৰাধা শৰ্মা অধিকাৰী প্ৰকল্প সঞ্চালক পদ্ম হাজৰিকাৰ নেতৃত্বত নিগমে গ্ৰহণ কৰিছে অভিলাষী আঁচনি আমি এইটো চেষ্টা কৰিছোঁ যে যোনখিনি আমাৰ 500 হেক্টৰছ যোনখিনি আমাৰ হয় মাছ যোনখিনি বৃদ্ধি হয় তাৰো আমি 3 গুণ বেছি বা 4 গুণ বেছি আমি যাতে কৰিব পাৰোঁ এইটো বছৰ আমি সেইটো চেষ্টাৰে আমি এইখিনি প্ৰকল্প আমি লৈছোঁ এই যিবোৰ ইনোভেশ্যন আছে পোনাবোৰ সেইবোৰ ইনোভেশ্যন কৰি মাছৰ পোনা কোৱালিটি ফিছ চিড প্ৰডাকশ্যন কৰি বিলত এয়াৰ উপৰিও আমাৰ যিবোৰ মাছমৰীয়া আছে সেইসকলক সুলভ মূল্যৰ কোৱালিটি ফিছ চিড দিম এনেদৰে বিলত পোনা এৰি ৰাজ্যৰ মৎস্য উদ্যোগ শক্তিশালী কৰিব খুজিছে নিগমে উল্লেখ্য ৰাজ্যৰ প্ৰতিখন বিলতে পোনা মেলি মীন ক্ষেত্ৰখন সবল কৰাৰ পদক্ষেপ লৈছে মীন উন্নয়ন নিগমে হাজোৰ পৰা ধীৰাজ দাস আৰু চামগুৰিৰ পৰা কৃষ্ণ শইকীয়া নিউজ 18 অসম নৰ্থ ইষ্ট